আজি গৰু বিহু সেই অসমৰ বিভিন্ন প্ৰান্ততে এই বিহু উৎসৱ পালন কৰা হয়। সমগ্ৰ অসমৰ লগতে আজি যোৰহাটত গৰু বিহু উদযাপন আৰু তিনিচুকীয়াত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৰু বিহু উদযাপন। নমস্কাৰ, পোনপ্ৰথমে মই সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। আজি গৰু বিহু সেই অসমৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহুৰ আগদিনা গৰু বিহু উদযাপন কৰা হয়। আজি যোৰহাট ঢেকৰগৰা মনাইমাঝি গাঁৱত শংকৰদেৱ কলা কৃষ্টি গৱেষণা কেন্দ্ৰৰ উদ্যোগত গৰু বিহু পতা হয়। আজি ৰাতিপুৱা অসমীয়া পৰম্পৰাৰে এই গৰু বিহু পতা হয়। আজিৰ দিনা খেতিয়কসকলে নদী অথবা পুখুৰীত তেওঁলোকৰ গৰুক মাহ হালধিৰে গা ধুৱাই লাও বেঙেনা আদি শাক পাচলিৰে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু কৈ গধূলিলৈ গোহালিটো চফা কৰি নতুন পঘাৰে গৰুক মাখিয়তী পাতেৰে মাখিয়তী মাখি পাত মাখি মাৰে জাত জাত এই শব্দবোৰ কৈ গৰুক আদৰি গোহালিলৈ লৈ যোৱা হয়। পিছত মাখিয়তী পাত জ্বলাই গোহালিত মহ খেদোৱা হয়। এয়া অসমীয়াৰ পৰম্পৰা আৰু গাঁৱৰ সকলোৱে মিলি বিহু উদযাপন কৰে। বিহু শুভেচ্ছা জ্ঞাপন কৰি আমি জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোকে আজি 15 বছৰ আপোনালোকে যোৰহাট নগৰৰ নিলগৰ মাত্ৰ 3 কিলোমিটাৰ দূৰৰ এই ভোগদৈ ঘাটতে আজি আজু ককাৰ দিনৰ পৰা মানে যিমান দিন এই অঞ্চলৰ ৰাইজ বাস কৰিছে সেই দিন ধৰি পেলাই ইয়াত আচলতে এইটো ঘাটতে সামূহিকভাৱে গৰু গা ধুৱায়। কিন্তু দুখৰ পৰিতাপৰ বিষয় যে এতিয়া আমাৰ গাঁৱত গৰু সংখ্যাটো কমিছে, তথাপিতো যাৰ গৰু আছে তেওঁলোককে গৰুকে আনি পেলাই আমি ইয়াত ধুৱাও নোৱাৰোঁ। এনেধৰণে আচলতে আমাৰ পৰম্পৰাটো আমি ৰক্ষা কৰি আহিছোঁ। আজিকালিতো গৰু গাড়ী নাইকিয়াই হ'ল, হয়, একেবাৰে বিলুপ্তি পথত। আচলতে গৰু নাইকিয়া নহয়, গাই গৰু যিখিনি আছে, কিন্তু যিহেতু ট্ৰেক্টৰ আহিলে দুই এঘৰ মানুহে মানে গৰুৱে হাল বায়, তাৰ বাদে সকলোৱে মানে গৰু গাই গৰু দমৰা এইবিলাকক মানে এতিয়া পোহা হয়। ওচৰৰে আমাৰ লক্ষ্মণ দাদা আছে, খুব সুন্দৰ বাঢ়ি বজায়, তেখেতৰ বাঢ়ি এখন পৰিৱেশন কৰিব। আমাৰ কোনো আনুষ্ঠানিক অধিকাৰ আনুষ্ঠানিকভাৱে আমাৰ অনুষ্ঠান চলি থাকিব। যদি দিয়া
আজি তিনিচুকীয়াত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই গৰু বিহু উদযাপন কৰা দৃশ্য আমাৰ হাতত আহি পৰিছে। বিজেপি দলৰ নিৰ্বাচিত প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াৰ উপস্থিতিত গৰু বিহু উদযাপন কৰে। গৰু বিহু উদযাপন কৰা হৈছিল গতকালিৰ যুৱকসকল এয়া আমাৰ সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আমাৰ ৰঙালী বিহুৰ অসমীয়াৰ ৰঙালী বিহুৰ প্ৰথম দিনা গৰু বিহুৰ আজি গৰু বিহু পালন কৰা হৈছে। আমাৰ সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ৰঙালী যুৱকসকল গৰু বিহু পালন কৰা হৈছে তেখেতে গুৰুত্ব আছে। যোৰহাটৰ পৰা উৎপল দত্তৰ ৰিপৰ্ট, মায়া নিউজ।